বনাক্ৰান্তক চৰকাৰী সাহায্য দিয়াৰ নামত মন্ত্ৰী বিধায়কে চেক বিতৰণ কৰি ফটো উঠি প্ৰচাৰ চলালে ঠিকেই। আজি পৰ্যন্ত মাথো নিজে বন্ধা ঘৰত চেকখন সজাই থোৱাৰ বিপৰীতে এটকাও নাপালে কেইবাটাও পৰিয়ালে। সবিশেষ লৈ আমাৰ এই বিশেষ প্ৰতিবেদন। নাপালোঁ, চেকৰ ধন নাপালোঁ। 2024 ডিচেম্বৰৰ 14 তাৰিখে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত মাতি নি পেলাই গোটেই দিন বহে থৈ আমাক ষ্টেজত নিউজত দি পেলাই আমাক চেক এখন দিলে, কিন্তু চেকখনৰ পইচা আজিও একাউণ্টছত সোমা নাই। তাৰপিছত আমি গ'লোঁ, DC ছাৰৰ তাতো গ'লোঁ, ৰঞ্জিত ছাৰৰ তাতো গ'লোঁ, ফণী তালুকদাৰৰ তাতো গ'লোঁ। তেখেতসকলে কয় এসপ্তাহ পিছত পইচাটো সোমাব, এসপ্তাহ পিছত সোমাব। কেনেকৈ নোসোমাব? সোমাব, এই পইচা সোমাব, সেনেকৈ কয়, কিন্তু আজিলৈ নোসোমায়। কিন্তু আমি বহুত দৌৰিলোঁ, সৰু বেটা গ'লোঁ, তাৰপিছত তথাপিতো মানে পইচাটো নোসোমালে। আমি আছিলোঁ 5জন পৰিয়াল, 5জনৰ এজনৰ সোমাইছে, কিন্তু আমি 4টা পৰিয়ালৰ সোমা নাই আজিলৈকে। 1 টকা সোমা নাই আজিলৈকে। কি কাৰণ? আমাৰ একাউণ্টছ ভুল হোৱা বুলি কৈ আছিল, কিন্তু আমাৰতো একাউণ্টছ ভুল নাই। ষ্টেটমেণ্ট খুজিছে তেওঁলোকে, আমি ষ্টেটমেণ্ট পৰ্যন্ত উলিয়াই দিছোঁ বেংকৰ পৰা, তথাপিতো পইচাটো সোমা নাই একাউণ্টছত। চেক দিছিল ৰঞ্জিত কুমাৰ দাসে নিজাতে মোক চেক দিছিল, DC ছাৰ আছিল, ফণী তালুকদাৰো আছিল, 3জন ছাৰে আছিল। কিন্তু এতিয়া তেওঁলোকক আহ্বান জনাওঁ যে তেওঁলোকে পইচাটো আজিও সোমাই দিয়ে। এতিয়া মানে পইচাটোক লৈয়ে আমি অপেক্ষা কৰি আছোঁ। পইচাটো লাগে আৰু আমাক সোমাই দিব। আজি 3 বছৰ হ'ল ঘৰ ভাঙি নি গৈছে। আমি এতিয়া ধৰ এনেকৈ আছোঁ আৰু তৰজাৰ বেৰা দি পেলাই পইচা সুতক লগি আনি আমি ঘৰ বনাই আছোঁ ইয়াতে। এতিয়া ছাৰৰ পৰা এখিনি পইচা পালি আমি অলপ কিবা কৰিব পাৰোঁ আৰু। 2023 বৰ্ষৰ সেই অভিশপ্ত ক্ষণত ভূটানৰ পৰা অহা পানীয়ে পহুমৰা নৈ উপচাই পেলাইছিল আৰু এইকেইটা পৰিয়ালৰ সৰ্বোচ্চ কাহিনী আছিল। এবছৰ আশ্ৰয় শিবিৰত থকাৰ পিছত কৰ্মোদ্যমী ঘৰৰ মুৰব্বীয়ে পুনৰ বাহিৰে চৰকাৰী সাহায্য অবিহনে এনেদৰে সজাই তুলিলে নিজৰ ঘৰখন। ভগৱানৰ থাপনা পাতি লাও, কোমোৰা, বেঙেনা, জলকীয়া গছ ৰুই পুনৰ মানুহ থকাৰ এক পৰিৱেশ গঢ়ি তুলিলে। ঘৰখনৰ ভনিতা তালুকদাৰৰ নামত দিয়া হ'ল এখন 1,20,000 টকাৰ চেক। তেওঁৰ লগত মন্ত্ৰী, বিধায়ক আৰু জিলা আয়ুক্তই উঠিলে ফটো, কিন্তু আজিলৈ নাপালে এটকাও। ভনিতা তালুকদাৰৰ উপৰিও সমীপৰ আন 3টা পৰিয়ালেও বৰ্ণনা কৰিলে তেওঁলোকৰ দুখৰ কথা। কিদৰে বলিয়া বানে বিধ্বস্ত কৰাৰ পিছত সৃষ্টি হৈছিল কৰুণ পৰিৱেশ আৰু আজিলৈ নাপালে চৰকাৰী প্ৰাপ্য। বানত হেৰুৱাই চৰকাৰী সাহায্য পোৱাৰ কথা বাৰু বাদেই দিলো। যি সময়ত চৰকাৰে দুখীয়া মানুহক চৰকাৰী ঘৰ দিয়া বুলি সততে ফিতাহি মাৰি থাকে, তেনে ক্ষণত দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়াল দুটাই বহু কাকুতি মিনতি কৰিও আজিলৈ নাপালে এটা চৰকাৰী ঘৰ। খাটি খোৱা পৰিয়ালকেইটাই সকলো হেৰুৱাই অৱশেষত শ্ৰম কৰি নিজেই নিজৰ ভৰিত থিয় দিলে। কিন্তু চৰকাৰী সাহায্য দিয়াৰ নামত বনাক্ৰান্তৰ সতে ফটো উঠি ধন দিয়া প্ৰচাৰ চলোৱা কাৰ্য আৰু ইমান দিনৰ পিছতো বনাক্ৰান্ত একো নোপোৱা বিষয়ে এতিয়া জোকাৰণি তুলিছে বজালিত। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। মানে পইচাটো নাপালোঁ আজিলৈকে। মানে আমাক মানে DC অফিচকলৈকে কেৱল আমি যাই থাকোঁ, DC অফিচত খবৰ লওঁ। তেওঁলোকে DC অফিচত কয় মানে সেই কি বোলে পইচাটো এসপ্তাহৰ ভিতৰত সোমাব, 10 দিনৰ ভিতৰত সোমাব। পইচা নোসোমায় আৰু আমি DC অফিচ যাওঁ। তাৰপিছত আমি DC ছাৰো কৈছে সোমাব বুলি কৈছে, কিন্তু আজিলৈকে 1 টকা সোমোৱা নাই। অকল ফটো উঠাৰ কাৰণে আমাক মানে তাত মানে কি ভগৱতী ক্ষেত্ৰলৈ মাতি লৈ গৈছে। তাত ফণী তালুকদাৰো আছে, MLA, আৰু আমাৰ ৰঞ্জিত ছাৰো আছে, DC ছাৰো আছে, বহুত মানে ডাঙৰ ডাঙৰ মানুহো আছে। কেৱল ফটো উঠাৰ কাৰণে আমাক লৈ গৈছে তাৰমানে। এতিয়া চৰকাৰক এইটোৱে আহ্বান জনাওঁ মানে আমাৰ পইচাটো সোমাই দিলে ভাল হয়। কিমান দিন হ'ল আজি চেকটো 2023 বাই 1 বছৰে হ'ল, আৰু ভাংবা আমাৰ 2 বছৰ হৈ গ'ল। নাই, নাপালোঁ। আৰু ধৰ আমাক ভাঙাৰ লগে লগে ধৰ যেনেকৈ আহি পীযুষ হাজৰিকাও আহিছিল, আহি কিনে চাই গৈছিল, চাই কিনে কৈছিল হ'ব এইগিলাখান চব হৈ যাব। পীযুষ হাজৰিকাও আহিছিল, আহি চাই গৈছিল। আপোনালোকৰ মানুহেও নিউজ কৰিবও হৈছিল। আহোঁতে পীযুষ হাজৰিকা আহিছিল যদিও আমি আগুৱালোহে, তাৰ বডিগাৰ্ডে আমাক কাষত যাব নেদলাক। তেতিয়া গেল সেনেকৈ সেইটো। তাৰপিছত আৰু আমাক কেৱল দাউৰি আছে, এইটো অফিচ কি, সেইটো অফিচ, সেইটো অফিচ কি, এইটো অফিচ, এনেকৈ দাউৰি আছে, কেৱল পইচাৰ খবৰ নাই। কিন্তু চেকখন দিছি আমাৰ বিজনাত পাৰবা দিয়া হেন হৈছে ইয়াৰ কথাটো। কিমান টকা? 1,20,000। 1 টকা সোমোৱা নাই। 1 টকাও। কি কয় DC অফিচত খবৰ লৈছিলে? DC অফিচক খবৰ ল'বা যাওঁ, খবৰ ল'বা গেলি কয় তোমালোকৰ ষ্টেটমেণ্ট আনা। যেতিয়া আমাৰ ভাংছিল তেতিয়াৰ পৰা ষ্টেটমেণ্ট দিলোঁ, আমি 3 বাৰ দিলোঁ ষ্টেটমেণ্ট, কিন্তু সেই ষ্টেটমেণ্ট কেৱল গেলি কয় ষ্টেটমেণ্ট দি আহিলোঁ, নাই। তাৰপিছত কয় হ'ব এসপ্তাহৰ ভিতৰত হৈ যাব। যাওঁ এসপ্তাহ পাছত যাই কিনে আৰু কিছুমানে DC ছাৰক লগো কৰবা নেদে, আৰু বেলেগ থাকে নাই নেন। আজিলৈকে পইচা সোমোৱা নাই। 2 বছৰ হৈ গ'ল। হৈ গ'ল 2 বছৰ। 2 বছৰ কি আমাৰ ভাঙাটো 2 বছৰৰ বেছি হ'ল।